এজন দিব্যাংগ যুৱকক সহায়ৰ হাত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ নিজৰ দৰমহাৰে যুৱকজনক কিনি দিলে এখন ই-ৰিক্সা। কিছুদিন পূৰ্বে আৰ্থিক সহায়ৰ বাবে সামাজিক মাধ্যমত পোষ্ট দিছিল চিৰাঙৰ বাসুগাঁৱৰ যুৱকজনে। আৰু আমাক এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ চিৰাঙৰ সাংবাদিক জয়ন্ত দেৱনাথে। দুখীয়া দৰিদ্ৰ আৰ্তজনৰ কাষত থিয় হৈ সদায় তেওঁলোকক সহায় কৰি সংবাদ মাধ্যমৰ চৰ্চাত থাকে বিটিচিৰ এগৰাকী কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। আজিও দেখা গ'ল তেনেকুৱা এক ব্যতিক্ৰম দৃশ্য। এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰত। বাসুগাঁও চহৰৰ এগৰাকী দিব্যাংগ যুৱকে তেওঁ সামাজিক মাধ্যমত তেখেতৰ যি অসহায়ৰ কথা উল্লেখ কৰি তেখেতলৈ টেগ কৰিছিল আৰু তেখেতৰ এই বাৰ্তা লাভ কৰি আজি বাসুগাঁৱত আহি উপস্থিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। আৰু তেখেতৰ মই জানিম আচলতে ঘটনাটো কি আৰু কিদৰে তেওঁ আৰ্তজনক সহায় কৰে আৰু আজি কি ধৰণে এই যুৱকজনক কিদৰে সহায় কাৰণে তেওঁ আগবাঢ়ি আহিছে কি ক'ব। সদায় দেখা যায় আপোনাৰ সংবাদ মাধ্যমত দুখীয়া দৰিদ্ৰ বা আৰ্তজনৰ কাষত আপুনি থিয় দিয়ে, আজিও তাৰ ব্যতিক্ৰম। কি ধৰণে বাৰ্তাটো লাভ কৰে আৰু কি ধৰণে তেখেতক সহায় কৰিবলৈ আপুনি আগবাঢ়ি আহিছে? মানৱ হিচাপে যে আমাৰ কৰ্ম আৰু ধৰ্ম এইটো আমি আমাৰ ধৰ্মৰ পৰা শিকিব লাগে। তো এইবিলাক যিমানখিনি অৰ্জন কৰিছোঁ বা শিকিছোঁ, মা দেউতা বা সমাজ বা শিক্ষাই যি শিকাইছে, ধৰ্ম শিকাইছে, সদায় ভাবোঁ মানুহে জীয়াই থকালৈকে যিমান পাৰে মানুহক সহায় কৰিব লাগে। সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতে কৈ গৈছে যে মানুহে মানুহৰ ভাবে যদিহে অকোনে ভাবে। মানুহেই মানুহক ভাবিব লাগিব আৰু মানুহে যদি মানুহক নাভাবে তেনেহ'লে সেই মানুহ অসহায় হৈ থাকে। যাৰ কাৰণে মই আজি এই চিৰাং জিলাৰ বাসুগাঁৱত মই এই ভাইটিটোৰ ওচৰত আহিছোঁ। যোৱা কেইদিনমান আগতে মোৰ এই ভাইটি ছ'চিয়েল মিডিয়াত মোক টেগ কৰিছিলে যে যিহেতু মই দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰি থাকোঁ আৰু বিভিন্ন সামাজিক কাৰ্যকলাপত মই ব্যস্ত হৈ থাকোঁ, তো তেওঁ এটা সহায় বিচাৰিছিল যে অৰূপ দা, মই বহুত অসহায়, মোৰ ভৰি নাই, মোৰ হাত নাই, মোৰ জীৱন কি হ'ব, মোক কোনে চাব। তো মই বহুত ইম'শ্যনেল হৈছিলোঁ। পিছত মই তেখেতক ছ'চিয়েল মিডিয়াৰ জৰিয়তেই মই মেছেজ দিছিলোঁ যে এতিয়া যিহেতু ইলেকশ্যন সমাগত নিৰ্বাচন, তো নিৰ্বাচন পাৰ কৰাৰ পিছত যেতিয়া মই ফ্ৰী হ'ম তেতিয়া নিশ্চয় তোমাৰ ঘৰত আহিম আৰু আহি পেলাই তোমাক কেনেকুৱা মই সহায় কৰিব পাৰোঁ চিন্তা চৰ্চা কৰিম। কিন্তু সঁচাকৈ যেতিয়া প্ৰেক্টিকেলি আই টু আই চালোঁ, ফিজিকেলি তাক চালোঁ, তেতিয়া মই বহুত ইম'শ্যনেল আৰু আৱেগিক হৈ গ'লোঁ। তো ইম'শ্যনেল আৰু আৱেগিক হোৱাৰ লগে লগে মই ভাবিলোঁ যে এই ল'ৰাটোক কেনেকুৱা আমি কৰ্মসংস্থান বা কেনেকুৱা ছাৰ্ভাইভ কৰাৰ কেপাচিটি কৰি দিব পাৰোঁ। কাৰণ এককালীন যদি মই আজি তাক 20,000 50,000 টকা দিওঁ, এইটো 2 মাহ 3 মাহ পিছত তাৰ পইচাটো শেষ হৈ যাব। কিন্তু তেওঁ কৰ্মৰ লগত জড়িত হ'ব বিচাৰে, প্ৰফেশ্যনত এংগেজ হ'ব বিচাৰে। তো সেইকাৰণে মই ভাবিলোঁ, থিৰাং কৰিলোঁ যে ব'ল বাসুগাঁৱত ট'টো শ্ব'ৰুম আছে, ট'টো মিনছ ৰিক্সা, মানে এইটো ৰিক্সা ইলেক্ট্ৰনিক ৰিক্সা। তো মই ভাবিলোঁ যে এই ভাইটিটোক মই মোৰ দৰমহাৰ পৰা মই আজি এই ট'টো গাড়ী ই ৰিক্সাটো মই উপহাৰ দিম, যাতে তেওঁ এই অটো ৰিক্সা ট'টো ই ৰিক্সাটো ভাড়া দি পেলাই তেওঁ যাতে দৈনন্দিনভাৱে 200-300 টকা ডেইলি উপাৰ্জন কৰিব পাৰে, তেওঁ যাতে আৰামছে নিজৰ ওপৰত স্বাৱলম্বী হ'ব পাৰে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।